নমস্কাৰ দিলৱাল শ্বেখে দিল্লীৰ ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। বৰষুণৰ বতৰৰ পৰা আৰম্ভ কৰোঁ। আহক অকণমান দিল্লীত মই ক'ত ক'ত গ'লোঁ দেখুৱাই আছোঁ। লাষ্ট ব্লগটোত আপোনালোকে চাইছিলে লটাছ টেম্পলৰ লগত। এতিয়া মই গৈ আছিলোঁ বজাৰ কৰিবলৈ সৰোজিনী নাইডু মাৰ্কেটলৈ। বলক আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব সৰোজিনী নাইডু মাৰ্কেটত আমি গ'লোঁ লটাছ টেম্পলৰ পৰা এই মাৰ লগত। খুবেই বৰষুণৰ বতৰ আছিলে। তাতে গৈ আমি অকণমান শ্বপিং কৰিলোঁ যিহেতু জানে সৰোজিনী নাইডু মাৰ্কেট খুব ফেমাছ দিল্লীত। আমি সৰোজিনী বৰষুণৰ বতৰ ইয়াত আহি বস্তুটো খাবলৈ নাপাওঁ। চলে বতৰে খাবলৈ নাপাবিব সৰোজিনী নাইডু মাৰ্কেট আহিলে। চলে অকণ পলিও থাকে বহুত টেষ্টি খাবলৈ নাপাওঁ আপোনালোকক। থেংক ইউ। এতিয়া মই আছোঁ সৰোজিনী নাইডু মাৰ্কেটত। খুব বৰষুণৰ বতৰ চাওক খুব মানুহ ভিৰ হয় আৰু কমত পাই বুলি ক'লে চাওঁচোন বৰষুণ দি আছে আৰু আমি বজাৰ কৰি আছোঁ ধুনীয়াকৈ সৰোজিনী নাইডু মাৰ্কেটত আছোঁ। চ' ফাৰ্ষ্ট গৈ আমি তাত এটা ট্ৰলি লৈ লৈছিলোঁ ধুনীয়া শ্বপ এটাৰ পৰা। তাৰপিছত অকণমান কাপোৰ বজাৰ কৰিলোঁ। কাপোৰ বজাৰ কৰিবলৈ খুবেই ভাল। আপোনালোকে অৰ্নামেণ্টছ জুৱেলাৰী বেগছ কিবা কিবি ধেৰ বজাৰ কৰিব পাৰে। আপুনি অকণমান কাপোৰ চাপোৰ বজাৰ কৰি লৈ যায় তাৰপিছত আহি পিনে আৰু কিবা এটা খালোঁ। এনেও অৱশ্যে বৰষুণৰ বতৰ আছিলে বাট দিল্লীত প্ৰায় গৰম পৰি থাকে আৰু তাৰ জুচ খুব ফেমাছ। চ' তাত গ'লে জুচেছ খাবলৈ নাপাহৰিব বেলেগ বেলেগ ফ্লেভাৰ আছে। চ' মই আপোনাক আগতে কৈছিলোঁ বৈষ্ণৱমাতা যাত্ৰা কৰাৰ পাছত মোৰ খুবেই ভাগৰ লাগি আছিলে গা বেয়া হৈছিলে। চ' সেইদিনা বেছি নুফুৰি আহি গ'লোঁ আৰু বৰষুণো দি আছিলে দিল্লীত। আহি পিনে এনেকৈ পাহাৰগঞ্জত ইফালে সিফালে গ'লোঁ ডিনাৰ কৰিলোঁ হোটেলত কিবা কিবি লৈ লৈছোঁ খাবলৈ। সোমাম আৰু ৰাতিপুৱা আগ্ৰালৈ আমি ওলাম। গতিকে মোৰ লগত বহি থাকক ব্লগ। থেংক ইউ। চ' পিছদিনা আমি উবেৰ আউট ষ্টেচন বুক কৰিলোঁ আৰু এনেকৈ আগ্ৰালৈ ওলাই গ'লোঁ ৰাতিপুৱাতে তাজমহল চাবলৈ। হেল্ল' এতিয়া আগ্ৰা গৈ আছোঁ আমি আৰু ৰাস্তাত ৰখাইছে কিবা এটা খাম আৰু ব্ৰেকফাষ্ট কৰি। চ' আগ্ৰালৈ যাওঁতে এনেকৈ তাত নিয়ম আছে শিৱা ধাবা বুলি কয়। শিৱা ধাবা বুলি তাত ধেৰ দেখিছোঁ মই একচুৱেলি। তাতে ৰখি পিনে আমি কিবা কিবি খালোঁ ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেড টোষ্ট আৰু চাই লৈ লৈছিলোঁ মানে পেটটো ফুল হৈ আছিলে। চ' জাষ্ট নিয়মটোৱে কৰিলোঁ ব্ৰেকফাষ্টৰ বাট ধাবাটো ভাল আছিল। হেল্ল' এতিয়া আমি আছোঁ য়মুনা এক্সপ্ৰেছ হাইৱে আৰু গৈ আছোঁ আগ্ৰালৈ। ৰাতিপুৱা সময়ত চেণ্ডউইচ এটা খাইছোঁ যিহেতু অকণমান ভাত বনোৱা হৈ আছে আৰু ইয়াত চাহটো খুব ফেমাছ কুঁহিয়াৰ চাহ। চাহৰ অকণমান চিপ কৰিছোঁ। মোৰ লগত ৰাস্তাত গৈ থাকোঁ আপোনালোকে ৰাস্তাবিলাক দেখাই আগ্ৰা ব্লগ মানে। থেংক ইউ। আমি শিৱা ধাবাত আছোঁ আৰু য়মুনা এক্সপ্ৰেছ হাইৱেত আছোঁ। গৈ আছোঁ এতিয়া কিবা এটা খাই ল'লোঁ। কি খালোঁ আপোনালোকে দেখিলেই। এতিয়া আপোনালোকক লগ পাম ডাইৰেক্ট আগ্ৰা। উবেৰ ষ্টেচন বুক কৰা মানে অকণমান দূৰলৈ মানে বুক কৰা হয়। ড্ৰাইভাৰবিলাক খুবেই টেঙৰ থাকে। এক্সট্ৰা ফেয়াৰ্ছ খুজিব পাৰে নিদিবলৈ আৰু খোৱাটো তেওঁলোকে বিচাৰিব পাৰে খোৱাটো দি দিব। কিন্তু সেইফালে ড্ৰাইভাৰবিলাক খুবেই টেঙৰ গতিকে সেইটো বিবেক হৈ থাকিব। ড্ৰাইভাৰবিলাক এক্সট্ৰা চাৰ্জ কৰিব পাৰে। এতিয়া মই যিহেতু কৈ আছোঁ তাজমহল যাম বুলি তাজমহল গৈ আছোঁ। যোৱাকালি তাজমহল যাম বুলি এটা ফাষ্টাৰ পৰা চানগ্লাছ কৰি লৈছিলোঁ আৰু গৈ আছোঁ এতিয়া তাজমহল। বেটেৰী ৰিক্সা আপোনালোকে কৰি যাব পাৰিব কিন্তু গাড়ী আনে তাত কৰি ইষ্ট গেষ্টৰ ফালে আহিব আৰু গৈ থাকিব এনেকৈ বেটেৰী ৰিক্সাত। ঘোঁৰা গাড়ীও আছে মই বেটেৰী ৰিক্সা ল'ম গৈ আছোঁ। এতিয়া আপোনালোকক কেনেকৈ সোমাম তাত সেইটোৱে আপোনালোকক এটা টিপছ দিছোঁ। তাজমহল গ'লে ইষ্ট ছাইডৰ পৰা সোমাব। তাত অকণমান খালী থাকে সেইটো সদায় ধ্যান ৰাখিব। চেকিং খুব হয়। ত' আমি এনেকৈ অকণমান খোজকাঢ়ি যাওঁ। গেটত নমাই দিলে ইষ্ট গেটত আৰু অকণমান খোজকাঢ়ি গৈ আছোঁ। তাজমহল কেইবাবাৰো আহিছোঁ আগতে তাত মালগোটো আহিছোঁ আৰু এটা কথা কওঁ আপোনালোকে পলিউশ্যন ফ্ৰী বেটেৰী কাৰো পাব 20 টকামান লয় নেকি। তাতো ঠিক ভাল লাগে সেইটো আপোনালোকে ইউজ কৰিব পাৰে আৰু কোনো ধৰণৰ লেতেৰা নেপেলাব। খুব চাফাকৈ ৰাখে তেওঁলোকে তাজমহলৰ
এৰিয়াবিলাক সেয়াই আৰু তো তাজমহলত খুবেই চেকিং হয় ফৰেনাৰ্ছৰ কাৰণে টিকেট অকণ বেছি টিকেটৰ ছাইডটো অকণমান বেলেগ ছাইডে হৈ যায় তো এনেকৈ সোমাব চেকিং খুব ষ্ট্ৰিক্ট হয় আৰু এনেকৈ আমি পাই গৈছিলোঁ তাজমহল কুস্তি সকলোৱে জানে ক'বলৈ দৰকাৰ নাই আজি ফাইনেলি মই তাজমহল সোমাই গ'লোঁ এণ্ট্ৰি কৰিলোঁ তাজমহলৰ গেট চব হৈ পিনে তাজমহল সোমাই গ'লোঁ তাজমহল সোমাব চাৰিটা গেট আছে আপোনালোকে যিকোনো সোমাব পাৰিব এতিয়া আহক তাজমহলটো চাওঁ কেনেকুৱা লাগে তাজমহল মোগল ৰজা শ্বাহজাহানে বনাইছিলে নিজৰ পত্নী মমতাজৰ কাৰণে ভিতৰত মোবাইল ফোনছ এলাও আছে ভিতৰত ঢেৰ মানুহ পাব ফটো ক্লিক কৰি দিম বুলি ক'ব গাইডছ পাব কোনো দৰকাৰ নাই ল'বলৈ আপোনালোকক যদি সৰু ল'ৰা ছোৱালী লৈ যায় তেতিয়া গাইড ল'ব পাৰে ভিতৰত সোমাব বুলি ক'লে সোমাব পাৰে আমি নোসোমালোঁ কাৰণ মই আগতে সোমাইছিলোঁ পৃথিৱীৰ ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ডতো পৰে মষ্ট ভিজিটেড প্লেচেছ ইন দ্য ৱৰ্ল্ডতো পৰে খুব ধুনীয়া তাজমহল এ চাইন অফ লাভ ৰোমেন্স চ' ফাইনেলি ইমানবাৰ তাজমহল আহিছোঁ কিন্তু আজিলৈকে মই ব্লগ কৰা নাই তো তাজমহল কোনে বনাইছিলে কেতিয়া বনাইছিলে আপোনালোকক সেইবিলাক ক'বলৈ দৰকাৰ নাই মই গোটেই ব্লগটোত আপোনালোকক দেখাম কেনেকৈ আহিব লাগে কিমান লয় কি টিকেট কি হয় কি নহয় এয়া হৈছে সুন্দৰ তাজমহল আৰু এই চবফালে আপোনালোকে চব এইটো এটা সুন্দৰ গেট বিভিন্ন মানুহ আহে অল অভাৰ ইণ্ডিয়া অল অভাৰ ৱৰ্ল্ডৰ পৰা ওৱান অফ দ্য ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড তাজমহল থেংক ইউ তাজমহলত আছোঁ তাজমহল একেবাৰে ওচৰৰ পৰা দেখা যায় আপোনালোক চাওক আপোনালোকে আহিছে কিন্তু আহি থাকক যেতিয়া দিল্লীয়ে তাজমহল ভিজিট কৰক খুব ভাল লাগে আহি ইয়াত ইয়াৰ অকল তাজমহল বুলি নহয় এইবিলাক গেটবোৰ খুব সুন্দৰ মোগল আৰ্কিটেকচাৰ হয় তাজমহলৰ বিভিন্ন প্লেচেছ দেখালোঁ ইয়াত আহি আপোনালোকে ফটোগ্ৰাফাৰ হায়াৰ কৰিব পাৰিব ফটো ক্লিক কৰিলে আপোনালোকৰ টেনশ্যন নাথাকে সুন্দৰ ফটো ক্লিক কৰি দিয়ে তাজমহল অকণমান মিহিৰ পৰা ওলাই আছে চাৰিওফালে এই আহিলে তাজমহলত আপোনালোকে খুব আধা ঘণ্টা দিব পাৰিব বেছি টাইম লৈ নাহিব কাৰণ ইয়াত তাজমহলটো আছে সুন্দৰকৈ আৰু যদি এডুকেশ্যনেল ভ্ৰমণ আহে তেতিয়া ভিতৰত সোমাব পাৰিব ভিতৰৰ টিকেট অকণ বেছি ইয়াৰ পিছত আমি ক'ত যাওঁ চাওঁ ব্লগটো চাই থাকোঁচোন গম পাব ক'ত যাওঁ থেংক ইউ বহুত গৰম আজি তাজমহলত আমি এতিয়া লেমন চাদা খাম ইয়াৰ পৰা ওলাই আগ্ৰা ফৰ্ট যোৱা প্লেন আছিলে নাযাওঁ বহুত গৰম মথুৰা বৃন্দাবন আপোনালোকক দেখাই আছোঁ তো আমি তাৰপিছত ওলাই গৈছিলোঁ নিজৰ গাড়ীখন বিচাৰি গাড়ীখনলৈ যাবলৈ এনেকুৱা বেটেৰী ৰিক্সা হায়াৰ কৰিব লাগে খুবেই ভাল লাগে উঠি চাওক এনেকুৱা মই আপোনালোকক ফ্ৰণ্ট ভিউ দেখাই দিছোঁ পলিউশ্যন ফ্ৰী কৰিবলৈ তেওঁলোকে এনেকুৱা ৰিক্সা মানে থৈ দিছে যাওঁতে আমি খোজকাঢ়ি গ'লোঁ একচুৱেলি আহোঁতে এনেকুৱা ৰিক্সাত আহিলোঁ তাজমহল ঘূৰিলোঁ আগ্ৰা ফৰ্টো চালোঁ এতিয়া আমি যাম বৃন্দাবন এইটো হোটেল গায়ত্ৰী পেলেচ চাব ৰেষ্টুৰেণ্ট চালোঁ গাড়ী এতিয়া আপোনালোকে দেখিবলৈ পাব মোৰ নেক্সট ব্লগ আগ্ৰা ৰেষ্টুৰেণ্ট এটা লাঞ্চ কৰি পিনে আমি ওলাই গৈছিলোঁ মথুৰা বৃন্দাবনৰ ফালে আগ্ৰাটো মথুৰা বৃন্দাবন এনেকুৱা ৰাস্তা থাকে বাট তাত খুবেই ৰাছ হ'ল কিছুমান দুই এটা জেগা ঘূৰিলোঁ ছেটাৰডে ছানডে আছিলে আমি আকৌ নেক্সট ট'ৰত আমি প্লেন কৰিলোঁ মথুৰা বৃন্দাবন চ' জেগাবিলাক দেখাব নোৱাৰিলোঁ আপোনালোকক এতিয়া মই হাইৱে ধুনীয়া তাতে কিবা খাম চ' থেংক ইউ মই কৈ দিছোঁ আপোনালোকক খুবেই ভিৰ আছিলে গাড়ী সোমাবলৈ নিদিলে খুবেই ভিৰ এক্সট্ৰা টুৰিষ্টো এলাউ কৰা নাছিলে চ' আমি দুটা মন্দিৰ সোমালোঁ তাত ফটোজ কেমেৰাও এলাউ নাই সেইটো কাৰণে আমি বেক হৈ গ'লোঁ আৰু তাতে এটা ৰেষ্টুৰেণ্ট আছোঁ ভাল ৰেষ্টুৰেণ্ট এখনত আৰু লচ্চি খাবলৈ মন গ'ল লচ্চি খাই আছোঁ লচ্চিটো খুব টেষ্টি ত' এয়া গম পালে আপোনালোকে মথুৰা বৃন্দাবন মই কেপচাৰ কৰিব নোৱাৰিলোঁ সেইটো কাৰণে আকৌ পুনৰ প্লেন কৰিলোঁ মথুৰা বৃন্দাবন যাম বুলি আৰু এনেকৈ সেইদিনাখন আমি বেক হৈ গৈছিলোঁ খুবেই ভাগৰুৱা হৈ আহিছিলোঁ গৰম হিউমিডিটি খুব বেছি পিছদিনা দেলহিতে আমি প্লেন কৰিলোঁ ইফাল ঘূৰিম বুলি ত' এনেকৈ আমি ৰাতি বেক হৈ গ'লোঁ দেলহিলৈ বেক টু আৱাৰ হোটেল আৰু এটা জৰুৰী কথা কৈছোঁ আপোনালোকক মথুৰা বৃন্দাবন যাবলৈ ছেটাৰডে ছানডে কেতিয়াও প্লেন নকৰিব ভুলতো প্লেন নকৰিব ইমানেই ভিৰ থাকে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰে বা ইয়াত টুৰিষ্ট একেবাৰে এলাউ নকৰে আৰু সেইটোৱে এটা ইম্পৰ্টেণ্ট মেছেজ আপোনালোকক দিলোঁ আৰু এয়া চাওক য়েল্ল' গ্ৰীণ নতুন দেলহি খুবেই ভাল লাগে পিছদিনা ৰাতিপুৱা উঠি পিনে আমি ক'বলৈ গৈছিলোঁ ছেটাৰডে ব্লগ এতিয়া মোৰ নেক্সট ডেষ্টিনেশ্যন হৈছে কুটুব মিনাৰ গৈ আছোঁ এতিয়া ভিডিঅ'টো বজাই ল'ম আন এটা হিষ্ট্ৰী প্লেচ আপোনালোকক লৈ গৈ আছোঁ কুটুব মিনাৰ কুটুবুদ্দিন আইবকে বনাইছিলে
খুবেই ভিজিটেড প্লেচেছ হয় আৰু টিকেট বহুত ভিৰ লাগে ইয়াত, গতিকে পাৰিলে অনলাইন টিকেট কৰি ল'ব। লটাছ টেম্পলৰ নিচিনা একেবাৰে ফ্ৰী নহয়, বহুতে ভিৰ আছিলে মানুহৰ। আমি চাবলৈ আছিলে কুটুবমিনাৰ। কিমান ভিৰ কুটুবমিনাৰ চাই দিব টিকেট কাটিব লৈছোঁ, আমি এণ্ট্ৰি কৰি কুটুবমিনাৰ। টিকেটছ কাটি পিনে আকৌ লাইন লাগি ৰখিবলগীয়া হৈছে, আকৌ ভিতৰত এনেকৈ আমি এণ্টাৰ কৰি গৈছিলোঁ কুটুবমিনাৰ। ভিতৰৰ চিকিউৰিটি খুবেই ভাল, বেয়া নহয়। কুটুবমিনাৰ পাই গ'লোঁ আমি, চাওক দূৰৰ পৰা দেখাই দিছোঁ, ওচৰত গ'লে ভালকৈ ভিজিবল নহয়। বিভিন্ন আৰ্কিটেকচাৰ আছে সুন্দৰ। দেখিছে কুটুবমিনাৰ দূৰৰ পৰা ল'ব লাগে। কুটুবমিনাৰ হিষ্ট্ৰীৰ বিষয়ে নকওঁ, আপোনাক গুগলত চাৰ্চ কৰিব পাৰিব। ইয়াৰ লোকেশ্যন, ইয়াৰ দৃশ্যটো চব খুব সুন্দৰ, এটা আপোনালোকক ভিতৰৰ পৰা দেখাই যাম। সেইদিনা বতৰটো অকণমান ডাৱৰীয়া কৰি দিছিলে নহয়, আৰু খুব সুন্দৰ লাগে। মানুহৰতো খুব ভিৰ হয়, বাট ভিতৰৰ স্পেচটো বহুত বেছি ডাঙৰ। এইবিলাক জেগা চাওকচোন, আপোনালোকৰ মনত নপৰে বলিউড গানবিলাকৰ। কুটুবমিনাৰত সুন্দৰ পৰিৱেশ, বিভিন্ন মানুহ আহে, আমাৰ অসমৰ বহুত মানুহ পালোঁ, নৰ্থ ইষ্টৰ মানুহ আহে। জাষ্ট ইমেজিন কৰক 1199, 1299 ইমান সুন্দৰ আৰ্কিটেকচাৰ আছিলে কুটুবমিনাৰৰ। চ' বিউটিফুল, বাট বহুত কণ্ট্ৰভাৰ্চি আছে কুটুবমিনাৰৰ। কুটুবমিনাৰ এইবিলাক নকওঁ, আমি চালোঁ, ভাল লাগিলে। বহুত মানুহ আহে ইয়াত চাবলৈ। আৰু এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন গৈ আছোঁ দিল্লী হাট। তাত শ্বপিং কৰিব পাৰে, কিবা কিবি খাব পাৰে। বলক গৈ লওক কেনেকুৱা লাগে। আচলতে দিল্লী কেইবাবাৰো অহা হয়, বাট মই সৰুতে এক্সকাৰ্ছন আহিছিলোঁ, স্কুল এক্সকাৰ্ছন, তো সেইবিলাক মেমৰিজ খুব তাজা হৈ গ'ল। তো এতিয়া নেক্সট গৈ আছোঁ আমি দিল্লী হাটলৈ, আৰু এই দিল্লী হাটৰ ভিডিঅ'টো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ, নেক্সট ব্লগত দেখাই আছোঁ। বহুত ধুনীয়া ধুনীয়া লোকেশ্যন দেখাম। মোৰ লগত ভিডিঅ'টো চাই থাকক, চেনেল ছাবস্ক্ৰাইব